নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আহোম জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতীয়কৰণ আৰু স্বায়ত্ত শাসনক লৈ হুংকাৰ আহোম জনগোষ্ঠীয় সংগঠনৰ। আজি মৰাণত ৮টাকৈ আহোম সংগঠন একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ প্ৰদান কৰিছে। টাই আহোম জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সংগ্ৰাম জনজাতীয়কৰণক লৈ আজি মৰাণৰ পূৰ্ণিমা হোটেলৰ সভাকক্ষত আহোম জনগোষ্ঠীৰ ৮টাকৈ শক্তিশালী সংগঠন এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত আটাচু, টাইপা, আহোম সভা, আহোম জাতীয় গণমঞ্চকে ধৰি কেইবাটাও সংগঠনে অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত আয়োজিত এক যৌথ সংবাদ মেলত সংগঠনকেইটাৰ নেতৃত্ববৃন্দই চৰকাৰৰ ভূমিকাৰ তীব্ৰ সমালোচনা কৰে। সংবাদ মেলৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে আহোমসকলক জনজাতীয়কৰণ নকৰা পৰ্যন্ত তেওঁলোকৰ এই সংগ্ৰাম অব্যাহত থাকিব। নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে আৰু ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নকৰিলে আহোম জনগোষ্ঠীয়ে পৰৱৰ্তী কি পদক্ষেপ ল'ব সেই সন্দৰ্ভত অহা ৩ মাৰ্চত শিৱসাগৰত আহোম জনগোষ্ঠীয় ৰাইজ আৰু দল সংগঠনৰ যৌথ সভা সিদ্ধান্ত ল'ব বুলি কয়। সংবাদ মেলত আটাচুৰ মিলন বৰগোহাঁই, টাইপাৰ দিগন্ত তামুলী, মৃদুল বাইলুং ফুকন আৰু আহোম জাতীয় গণমঞ্চৰ মহেন্দ্ৰ দিহিঙীয়া উপস্থিত থাকে। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ, চেল্ফ ছাৰ্ভিচ, পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079, 8011607996, 936509248। আজি আপোনালোকক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ টাই আহোম জনগোষ্ঠীৰ কেওটা সংগঠনে সুদূৰ ভৱিষ্যতে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি জনগোষ্ঠীটোৰ উত্থানৰ বিষয়ক লৈ বিগত সময়ত যিদৰে আমি আমাৰ পদক্ষেপসমূহ গ্ৰহণ কৰি আহিছিলোঁ, পৰৱৰ্তী সময়তো আমি কি পদক্ষেপ গ্ৰহণ কৰিম, কেনেদৰে আমি জনগোষ্ঠী আগুৱাই লৈ যাম, চৰকাৰৰ লগত আমাৰ যিখিনি দাবী দাবা আছে সেইখিনি ক্ষেত্ৰত আমাৰ কৰণীয় কি হ'ব, এই বিষয়বস্তুবিলাকৰ ক্ষেত্ৰত আমি খন্তেক আগতেই এখন আলোচনা সভাত আমি অংশগ্ৰহণ কৰিছিলোঁ। আটাইকেইটা সংস্থাৰ উপস্থিতিত আমি কিছু বিষয়বস্তু আমি আলোকপাত কৰিছোঁ। তাৰে যিকেইটা সিদ্ধান্ত আৰু প্ৰস্তাৱ আমি আপোনালোকক অৱগত কৰিবৰ বাবে আজি আমন্ত্ৰণ কৰাই আনিছিলোঁ। প্ৰথমতে আমি আপোনালোকক আদৰণি জনাইছোঁ আৰু আমাৰ মাজত উপস্থিত থকা টাই আহোম জনগোষ্ঠীৰ কোন কোন সংগঠনকেইটা আছে আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ আপোনালোকৰ জ্ঞাতাৰ্থে। টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আমাৰ মাজত আছে, টাই আহোম যুৱ পৰিষদ টাইপাৰ বিষয়ববীয়া আছে, আহোম সভাৰ বিষয়ববীয়া আছে, আহোম জাতীয় গণমঞ্চৰ বিষয়ববীয়া আছে, ফুৱালুং সংঘৰ বিষয়ববীয়া আছে, মোহন দেওধাই বাইলুং সন্মিলন অসমৰ বিষয়ববীয়াকে ধৰি অন্যান্য কেইবাটাও আমাৰ টাই আহোম জনগোষ্ঠী সংগঠনৰ উপস্থিতি ইয়াত আছিল। গতিকে আটাইকেইটাৰ উপস্থিতিত আমি যিকেইটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ সেই প্ৰস্তাৱসমূহৰ সন্দৰ্ভত আমাৰ কৰণীয় কি হ'ব আৰু কি আমি আলোচনা হৈছে এই বিষয়বস্তু আপোনালোকক জনাব বিচাৰিছোঁ। মূলতঃ বিষয় হ'ল টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ মুখ্যৰূপে লৈ এই বিষয়টো মুখ্যৰূপে লৈ টাই আহোম ছাত্ৰ সন্থাকে ধৰি টাই আহোম যুৱ পৰিষদ, আহোম সভা সকলোৱে আহোমৰ প্ৰতিটো সংগঠনে বিগত সময়ত আমি গণতান্ত্ৰিক এখন সংগ্ৰাম চলাই গৈছিলোঁ আৰু গণতান্ত্ৰিক সংগ্ৰামৰ লগতে বৌদ্ধিক সন্মিলন আৰু ৰাজনৈতিক সংগ্ৰামো আমি চলাই নিছিলোঁ। কিন্তু আমাৰ দাবীটো যেতিয়াৰ পৰা আমি উত্থাপন কৰি আহিছোঁ তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ আমি আলোচনা হৈছে, আমাৰ দাবীবিলাক এখোজ এখোজকৈ আগুৱাই গৈছে, কিন্তু সম্পূৰ্ণৰূপে আমাৰ যিটো জনজাতিকৰণৰ দাবী বা স্বায়ত্ত শাসনৰ যিটো আমাৰ দাবী এই দাবীটো কিন্তু পূৰণ হোৱা নাই। বিগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি আমাৰ যিখিনি কৰণীয় আছিল আৰু যিখিনি আমাৰ দাবী দাবা আছিল আমি বিতংভাৱে ৰাইজক আমি অৱগত কৰিছিলোঁ আৰু ৰজাঘৰৰ আগতো আমি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমাৰ যিখিনি কৰণীয় আছে আমি কৰিছিলোঁ। লোকসভা নিৰ্বাচনৰ পাছত আমি আজি প্ৰায় 2-3 মাহৰ আগতে এখন জনগোষ্ঠীৰ ৰাইজৰ সহযোগত আমি সংগঠনকেইটাই কিন্তু এখন স্বতঃস্ফূৰ্ত সংগ্ৰাম আমি অব্যাহত ৰাখিছিলোঁ, যিখন সংগ্ৰাম আপোনালোকৰ যোগেদি ৰাইজে দেখি পাইছিল বা সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে দেখি পাইছিল যে কিদৰে আহোম জনগোষ্ঠীৰ ৰাইজ জাগ্ৰত হৈ জনজাতিকৰণৰ দাবীটোত সৰব হৈ পৰিছিল। আৰু ইয়াৰ পৰা এটা বিষয়বস্তু স্পষ্টভাৱে বুজিব লাগিব আৰু ৰাইজে বুজি পাইছে আৰু সমগ্ৰ দেশবাসীৰ লগতে ৰজাঘৰেও বুজি পাইছে যে টাই আহোম জনগোষ্ঠীৰ ৰাইজে কিদৰে আমাৰ দল সংগঠনকেইটাক জনগোষ্ঠী সংগঠনকেইটাক আমাৰ সহযোগ কৰিছে। আমি জুই সমৰলৈকে ধৰি বিভিন্ন প্ৰতিবাদ আমি কৰি আহিছিলোঁ, কিন্তু সেই প্ৰতিবাদসমূহ কৰাৰ সময়ত আমি এটা বিষয়বস্তু স্পষ্টভাৱে কৈছিলোঁ যে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় সেই বিষয়টোক লৈ এখন অসম চৰকাৰ এখন মন্ত্ৰীগোট গঠন কৰা হৈছিল, কেন্দ্ৰীয় চৰকাৰ গঠন কৰি দিছিল। সেই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন অনতিপলমে কেন্দ্ৰীয় চৰকাৰলৈ আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বুলি এই বৰ্তমান আগন্তুক যি অসমৰ বিধানসভা নিৰ্বাচন আছে তাৰ প্ৰাক মুহূৰ্তত এই প্ৰতিবেদনটো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসম চৰকাৰে ব্যক্তিগতভাৱে উদ্যোগ লৈ মুখ্যমন্ত্ৰী মহোদয়ে হওক বা চৰকাৰখনৰ মুধাখুটা ব্যক্তি হ'লে উদ্যোগ লৈ আমাৰ জনজাতিকৰণৰ বিষয়বস্তুটো কিন্তু এই
আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমাধান কৰিব লাগে আৰু যদি নকৰে তেন্তে আমাৰ কিন্তু কিছু কৰণীয় আছে আমিও এই চৰকাৰখনক কিছু ক্ষেত্ৰত আমি প্ৰত্যুত্তৰ দিম বুলি আমি প্ৰতিটো কাৰ্যসূচী আৰু প্ৰতিখন সভা সমিতিত আমি কৈ আহিছিলোঁ এতিয়া আমাৰ ৰাইজে এই বিষয়বস্তুবিলাক বা সংবাদ মাধ্যমে হওক বা ৰজাঘৰে হয়তো ভাবিছে যে নিৰ্বাচন সমাগত নিৰ্বাচনী বিধি ই অৱলম্বন কৰিবৰ কাৰণে বিশেষ সময় নাই কোড অফ কণ্ডাক্ট লাগিবৰ কাৰণে খুব কম সময় আছে গতিকে এতিয়া হয়তো প্ৰশ্নবোধক আমাৰ তাৰ মাজত ৰাইজৰ মাজত প্ৰশ্নবোধক এটা হৈ আছে যে কি পদক্ষেপ হাতত ল'ব আমি প্ৰথমতে এটা বিষয়বস্তু আজি সভাই সিদ্ধান্তৰ বাবে আহ্বান জনাইছোঁ আৰু আমি দাবী জনাব বিচাৰিছোঁ প্ৰস্তাৱবোৰ আমি জনাই দিব বিচাৰিছোঁ ৰজাঘৰক প্ৰথম কথা আমাৰ কৰণীয় সন্দৰ্ভত যিখিনি কৰিবলগীয়া আছে আমি অদূৰ ভৱিষ্যতে আমাৰ যিখিনি কৰিবলগীয়া আছে চৰকাৰখনে আমাৰ যদি দাবী পূৰণ নকৰে তেন্তে আমি কি কৰিম এই বিষয়বস্তুটো আমি সময়ত আপোনালোকক অৱগত কৰিম কিন্তু আমি ৰজাঘৰক কৈছিলোঁ যে আমাৰ বিষয়বস্তুটো সমাধান কৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে নিজৰ যিখন প্ৰতিবেদন প্ৰেৰণ কৰিছে সেই প্ৰতিবেদনখন কিন্তু এতিয়ালৈকে প্ৰেৰণ কৰি যিটো প্ৰকৃতপক্ষত কাম কৰিব লাগে বা তেখেতসকলৰ যিটো কৰণীয় আছে সেইটো কৰণীয় কিন্তু হৈ উঠা দেখা নাই গতিকে খুব কম সময়ৰ ভিতৰত নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লগাৰ আগতে এই প্ৰতিবেদনটো প্ৰেৰণ কৰি এখন ত্ৰিপাক্ষিক বৈঠক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু আমাৰ টাইসমূহ আটাইকেইটা সংগঠনৰ উপস্থিত এখন ত্ৰিপাক্ষিক বৈঠক আহ্বান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যদিহে তাকে নকৰে তেন্তে আমি চৰকাৰে যিটো প্ৰতিবেদন প্ৰেৰণ কৰিলে চৰকাৰক আমি সেই সময়তো আমি আদৰণি জনাইছিলোঁ এতিয়াও আমি আদৰণি জনাইছোঁ কিন্তু তেতিয়া কেন্দ্ৰীয় চৰকাৰে এই বিষয়বস্তুটো গুৰুত্ব দিব বিচৰা নাই বুলি আমি ভাবি লৈ আমাৰ যিখিনি পৰৱৰ্তী কাৰ্যসূচী হ'ব বা আমাৰ যিখিনি কৰণীয় আছে আমি ৰাইজৰ সহযোগিতাত এইখিনি আমি কৰি যাম দ্বিতীয় কথা হ'ল যে টাই আহোম জনগোষ্ঠীৰ লোকসকলে যে জনজাতিকৰণৰ বিষয়টোক লৈ বহু ক্ষেত্ৰত সজাগ হৈ আছে কাৰণ আমিও সজাগ কৰি ৰাখিছোঁ ৰাইজক যে আমাৰ দাবীটো যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পূৰণ নহয় আমি কি কৰিব লাগিব এই বিষয়বস্তুটোৰ ওপৰত সমগ্ৰ আহোম জনগোষ্ঠীৰ ৰাইজৰ লগত আমাৰ আটাইকেইটা সংগঠনে ঐক্যবদ্ধভাৱেও কিছু ক্ষেত্ৰত আমি কম কৰিছোঁ আৰু কিছু ক্ষেত্ৰত নিজৰ সংবিধানৰ মৰ্যাদা ৰক্ষা কৰি সকলো ৰাইজৰ মাজত কিন্তু সোমাই পৰিছোঁ আৰু ৰাইজক আমি বুজাই দিছোঁ যে আমাৰ দাবীটো পূৰণ নকৰিলে এই নিৰ্বাচনতে হওক বা ৰাজনৈতিকভাৱে আমি কি প্ৰত্যুত্তৰ দিব লাগিব এই বিষয়বস্তু আমি ৰাইজক অৱগত কৰিছোঁ ৰাইজ সৰব হৈ আছে ৰাইজে জ্ঞাত হৈ আছে যে কিদৰে কাম কৰিব লাগিব এই কথাখিনি প্ৰমাণ ৰাইজে আমাৰ লগত বিগত সময়ত যিখিনি আন্দোলন কৰি আহিছিল সহযোগিতা কৰিছিল তাতে প্ৰমাণ হৈ গৈছে গতিকে আমি ৰাইজক এই ক্ষেত্ৰত জনাই ৰাখিছোঁ আৰু ৰজাঘৰক আমি আহ্বান জনাইছোঁ আপোনালোকে মুখৰ কথাত কেৱল কৰিলে নহ'ব প্ৰতিবেদনখন প্ৰেৰণ কৰিম বুলি সময় পাৰ কৰিব নোৱাৰিব কাৰণ আমি এটা ডেডলাইন দিছিলোঁ যে এই ডেডলাইনটো হৈছিলে আমাৰ কি বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গতিকে কোড অফ কণ্ডাক্ট লগাৰ প্ৰাক মুহূৰ্তত যদি আমাৰ দাবীটো চৰকাৰে পূৰণ নকৰে বা আমাৰ দাবীটোৰ ক্ষেত্ৰত যদি চৰকাৰখনে এটা সুলভ পথ যদি তেখেতসকলে নিৰ্মাণ কৰি নিদিয়ে তেন্তে ৰাইজৰ সহযোগত তেখেতসকলক কি প্ৰত্যুত্তৰ দিব লাগে এই প্ৰত্যুত্তৰ নিশ্চয় পাব আৰু এই বিষয়বস্তুবিলাক পুনৰ বহুল পৰ্যায়ত আলোচনা কৰিবৰ কাৰণে অহা 3 তাৰিখে শিৱসাগৰত আহোম জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে এখন পুনৰ সভা আমি আহ্বান কৰিছোঁ সেই সভাখনতে আমি পৰৱৰ্তী ৰণকৌশল আমি তৈয়াৰ কৰিম আৰু ইয়াৰ পিছৰ যিখিনি আমাৰ প্ৰস্তাৱতে হওক বা এই বিষয়বস্তু সন্দৰ্ভত আমাৰ টাইপাৰ সভাপতি আছে দিগন্ত তামুলী ডাঙৰীয়া তেখেতকো বক্তব্য প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ ইতিমধ্যেই প্ৰাৰম্ভিক বক্তব্যত সৰু টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়াই বক্তব্য ৰাখিছে মূল কথা আজি সভাৰ যিখিনি আলোচনা মূল সিদ্ধান্ত ইতিমধ্যে অৱগত হৈছে আমি কিছু কথা সংযোগ কৰিব বিচাৰিছোঁ আমি টাই আহোম জনগোষ্ঠীয়ে আৰু টাই আহোম জনগোষ্ঠীৰ যিকেইটা সংগঠনে জনজাতিকৰণৰ বাবে আমি প্ৰবলভাৱে সংগ্ৰামৰ নেতৃত্ব বহন কৰিছিলোঁ গোটেই সংগঠনসমূহে আৰু আমাৰ জনগোষ্ঠীয়ে এটা কথা আমি কৈ আহিছিলোঁ যে যিকোনো প্ৰকাৰে 2024 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতিকৰণ লাগিব গতিকে আজি আৰু 15টা দিনৰ ভিতৰত অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা আছে গতিকে হাতত মাত্ৰ 15টামান দিন আছে গতিকে চৰকাৰে যদি পাহৰি গৈছে চৰকাৰক আমি মনত পেলাই দিবৰ বাবে আজি এই সংবাদমেল আজি আমি আহ্বান কৰিছোঁ আজি আমি বহুকেইটা দিশত আমি আলোচনা কৰিছোঁ যে জনজাতিকৰণ যদি আমি 2024 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাপাওঁ তেতিয়া আমাৰ কি স্থিতি হ'ব বা পোৱাৰ নিশ্চিতি পালে আমি কেনেধৰণে আগবাঢ়িম এই গোটেই কথাখিনি আজি আমাৰ মাজত আলোচনা হৈছে আৰু অসম চৰকাৰে এই যিখন প্ৰতিবেদন আমি বাৰম্বাৰ দাবী কৰি অহাৰ পাছত 2019 চনত ৰাজ্যসভাত যিখন বিল উত্থাপন হৈছিল টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত তাত আটাইতকৈ প্ৰয়োজনীয় দিশটো আছিল যে অসমৰ যিটো মন্ত্ৰীগোটৰ প্ৰতিবেদনটো পঠিওৱাটো কেন্দ্ৰলৈ জৰুৰী হৈ আছে বহু কাৰণত এইটো পিছুৱাই আছিল আৰু ধাৰাবাহিকভাৱে আন্দোলনৰ ফলত যেতিয়া শেহতীয়া যিখন অসম বিধানসভা যোৱা 29
নৱেম্বৰ তাৰিখে বোধ হয় তেখেতসকলে অসম বিধানসভাত মন্ত্ৰীগত প্ৰতিবেদন দাখিল কৰিলে। আমি সকলো উৎফুল্লিত হ'লোঁ, সকলোৱে আদৰণি জনালোঁ, কাৰণ দীৰ্ঘদিনীয়া যিটো আমি বিষয়লৈ ৰৈ আছিলোঁ সেই এটা সমাধানৰ দিশে আগবাঢ়ি গৈছিল, তাৰ বাবে আমি সকলোৱে আদৰণি জনাইছিলোঁ। আৰু আমি সকলোৱে তাত মিঠাই খাই আমি ফূৰ্তি কৰিছিলোঁ আৰু ভোজ ভাত খাবৰ কাৰণে আমি ৰেডি হৈ আছিলোঁ, কাৰণ বৰ্তমান যি সংসদৰ অধিৱেশন চলি আছে, বাজেট অধিৱেশন চলি আছে উভয় সদনৰ, তাতে আমাৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন হোৱাৰ প্ৰবল সম্ভাৱনা আমি দেখা পাইছোঁ। গতিকে যিহেতু অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ'বলৈ আৰু মাত্ৰ 15টা দিন সময় বাকী আছে, গতিকে এই সময়তে যাতে এই প্ৰতিবেদনখন কেন্দ্ৰ চৰকাৰলৈ যায়, সংসদত যাতে বিলখন উত্থাপন হয়, তাৰ কাৰণে আজি সভাই আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে টাই আহোম সংগঠনসমূহৰ এটা দ্বিপাক্ষিক বৈঠক লাগে, যাতে এই জনজাতিকৰণৰ বিষয়টো এটা আমি নিশ্চিতি আমি যাতে লাভ কৰিব পাৰোঁ। সেইকাৰণে আজিৰ তাৰিখত আমি এই সংবাদমেল যোগেদি আমি আহ্বান জনাইছোঁ। আৰু পৰৱৰ্তী যিটো ৰণকৌশল, আজি আমাৰ 8টাকৈ সংগঠন আজি আমি সমবেত হৈছোঁ, আৰু পৰৱৰ্তী পৰ্যায়ত টাই আহোমৰ সৰ্বস্তৰৰ মানুহক প্ৰতিনিধিত্ব কৰি আমি অহা 3 মাৰ্চ তাৰিখে শিৱসাগৰত আমি তলাতল ঘৰত আমি ঘূৰণীয়া এখন মেজমেল আমি আয়োজন কৰিম। তাতে পৰৱৰ্তী ৰণকৌশল তৈয়াৰ কৰি আমি অনাগত দিশত জনজাতিকৰণৰ ক্ষেত্ৰত বা টাই আহোম জাতীয় সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি পৰৱৰ্তী পদক্ষেপ আমি ঘোষণা কৰিম।